হ্যালো বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল যিসকলে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন আবেদন কৰিছিলে, প্ৰায় 1 লাখ চৰকাৰী এই টয়লেটৰ আবেদনকাৰীয়ে লাভ কৰিছে 9,000কৈ টকা। আৰু এতিয়াও আপোনাৰ বহুতো জিলাত আপোনাৰ চৰকাৰী টয়লেটৰ টকা সোমাই আছে। আৰু যিসকলে এতিয়াও এই চৰকাৰী টয়লেটৰ 9,000 টকা পোৱা নাই, আৰু কি কৰিলে আপুনি এই 9,000 টকা পাব, আৰু যিসকলে এতিয়া আবেদন কৰাৰ পিছত এতিয়াও পেণ্ডিং দেখাই আছে বা আপোনাৰ জিআইটেগ হোৱা নাই, আপুনি কেনেকৈ আপুনি এই পেণ্ডিং আঁতৰাব পাৰিব বা আপুনি জিআইটেগ কৰিব পাৰিব, সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্ছ, আপুনি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব আৰু এই চাৰ্চ বাৰত টাইপ কৰিব আপুনি স্বচ্ছ ভাৰত মিছন। আপুনি এনেকৈ স্বচ্ছ ভাৰত মিছন বুলি আপুনি চাৰ্চ কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি স্বচ্ছ ভাৰত অফিচিয়েল চাইটটো আপুনি প্ৰথমতে দেখা পাব। ইয়াত আপুনি ক্লিক কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰিলে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্ছ, এইটো হ'ল আপোনাৰ স্বচ্ছ ভাৰত মিছনৰ অফিচিয়েল ৱেবছাইট। আপুনি ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেটাছ আপুনি চেক কৰি চাব পাৰিব। আপোনাৰ এই লিষ্টত আপোনাৰ নাম পেণ্ডিং হৈ আছে নে ৰিজেক্ট হৈ আছে, আপুনি সম্পূৰ্ণ কিন্তু এইটো ৱেবছাইটৰ পৰা আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি এনেকৈ কিন্তু ডেছবৰ্ড আপুনি চাব পাৰিব। আপুনি ইয়াত চাওক MIS আৰু ইয়াত চাওক এপ্লিকেশ্যন ফৰ IHHL, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি লগ ইন কৰি আপোনাৰ ষ্টেটাছ আপুনি চেক কৰিব পাৰিব। আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত কি কৰিব, আপুনি যেতিয়া আবেদন কৰিছিলে চৰকাৰী টয়লেটৰ কাৰণে, যিটো মোবাইল নাম্বাৰ দিছিলে এই ৰেজিষ্টাৰ নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব আৰু এই গেট OTPত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এটা OTP আহিব এই ৰেজিষ্টাৰ নাম্বাৰত। আপুনি এই OTPটো এণ্টাৰ OTPত ফিল কৰিব আৰু আপোনাৰ চিকিউৰিটি কোডটো আপুনি ইয়াত চাওক এণ্টাৰ চিকিউৰিটি কোড, ইয়াত আপুনি ফিল কৰি ইয়াত চাইনিঙত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি লগ ইন হৈ যাব। মই ফটাফট এটা নাম্বাৰ এণ্টাৰ কৰি লগ ইন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্ছ, আপুনি OTPটো ফিল কৰাৰ পিছত এই কেপচাটো আপুনি এণ্টাৰ চিকিউৰিটি কোডত আপুনি ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি ছাবমিট কৰি দিব বা চাইনিঙত ক্লিক কৰি দিব। মই ফটাফট এই কোডটো আপোনাৰ ফিল কৰি আপোনালোকক চাইনিং কৰি দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্ছ, ইয়াত চাওক আপোনাৰ চাইনিং বুলি আছে, আপুনি এই চাইনিঙত ক্লিক কৰি দিব। এনেকৈ কিন্তু আপোনাৰ ডেছবৰ্ডটো আপুনি চাব আহিব। এইটো হ'ল আপোনাৰ মেইন প্ৰফাইল। আপুনি ইয়াৰ পৰা আপোনাৰ মোবাইল নাম্বাৰ, আপোনাৰ এড্ৰেছ, সম্পূৰ্ণ ডিটেইলছ আপুনি চাব পাৰিব। আপুনি কি কৰিব, ষ্টেটাছ চোৱাৰ কাৰণে আপুনি ইয়াত চাওক 3 লাইন, এই 3 লাইনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক নিউ এপ্লিকেশ্যন আৰু ভিউ এপ্লিকেশ্যন। আপুনি কি কৰিব, ভিউ এপ্লিকেশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক আপুনি আবেদন কৰাৰ সময়ত যিটো এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ এইটো আপুনি শ্ব' কৰিব আৰু ইয়াত আপোনাৰ কেতিয়া এপ্লিকেশ্যন ৰিচিভ হৈছে সম্পূৰ্ণ টাইম ডেটটো আপুনি চাব পাৰিব। আপুনি কি কৰিব, ইয়াত চাওক ট্ৰেক ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, ট্ৰেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি চাব পাৰিব। আপোনাৰ নাম, আপোনাৰ জেণ্ডাৰ, আপোনাৰ ফাদাৰ নেম, আপোনাৰ বেংকৰ ডিটেইলছ, আপুনি কোনটো বেংকৰ একাউণ্ট দিছিলে, সম্পূৰ্ণ কিন্তু এনেকৈ আপুনি চাব পাৰিব। আপুনি এইটো চোৱাৰ পিছত ইয়াত যদি আপোনাৰ কেঞ্চেল নাই, তেন্তে আপুনি নিশ্চয় এই চৰকাৰী টয়লেটৰ 9,000 টকা আপুনি লাভ কৰিব। আৰু যিসকলে এই কেটেগৰীটা আপোনাৰ এপ্ৰুভ হৈ গ'ল, সিহঁতে কিন্তু 9,000 টকা লাভ কৰিছে। আৰু যিসকলে এতিয়া পেণ্ডিং হৈ আছে, তেখেতে প্ৰথমতে আপোনাৰ একাউণ্ট চেক কৰিব লাগিব, আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই। আৰু যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে, আপোনাৰ বেংক চিডিং আছে নে নাই, এইটো চোৱাৰ কাৰণে আপুনি ইয়াৰ পৰা বেক হৈ যাব, নিউ টেব এটা অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব DBT ভাৰত বুলি আপুনি চাৰ্চ কৰি দিব। আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ কিন্তু ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি ইয়াত চাওক DBT ভাৰত বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক আপোনাৰ চিটিজেন বেংক একাউণ্ট আধাৰ লিংকিং ষ্টেটাছ, আপুনি প্ৰথম যিটো লিংক পাব ইয়াতে ক্লিক কৰি দিব।
हेलो व्यूअर्स क्लिक करार लगे लगे किन्तु अपनी एनेके डैशबोर्ड अपनी चाब पारिब एटू हल यूनिक आइडेंटिफिकेशन अथॉरिटी ऑफ इंडिया अपनी यात लगिन बुली आछे अपनी लगिंगत क्लिक कर দিব। हेलो व्यूअर्स लगिंगत क्लिक करार लगे लगे अपनी यात अपना आधार नम्बर एंटार करिब और ये कैप्चाটো अपनी यात एंटार करी यात लगिन उइथ ओटीपी याते क्लिक कर দিব। मैं फटाफटा आधार नम्बर एंटार करी आपलोকক देखुवाई आछो। हेलो व्यूअर्स अपनी कैप्चाটো दियार पिछते यात लगिन उइथ ओटीपी अपनी याते क्लिक कर দিব और अलप वेट करिब। हेलो व्यूअर्स अलप वेट करिब पेजটো आपनार लोडिंग लब। हेलो व्यूअर्स अपनी कैप्चाটো दियार पिছত यात लगिन अपनी लगिंगत क्लिक कर দিব और अलप वेट करिब। हेलो व्यूअर्स अलप वेट करिब पेजটো आपनार लोडिंग होते अलप टाइम लागे। हेलो व्यूअर्स यात आपनार किन्तु आपनार फटोटो आहि जाब एनेके आपनार फटो चाब पारिब अपनी अलप स्क्रल डाउन करिब यात बैंक सेडिंग स्टेटास अपनी यार पर किन्तु अपनी बैंक सेडिंग स्टेटास अपनी चाब पारिब अपनी कि करिब बैंक स्टेटास सेडिंग क्लिक कर দিব क्लिक करार पिছত अलप वेट करिब एनेके किन्तु यात कंग्रेचुलेशन योर आधार बैंक मैपिंग हैज बीन डान अपनी एनेके किन्तु कंग्रेचुलेशन योर बैंक मैपिंग हैज बीन डान तार माने आपनार आधार कार्ड बैंक सेडिंग आपनार ओके होइसे एनेके आपनार आधार कार्ड अपनी चाब पारिब। हेलो व्यूअर्स अपनी किन्तु एनेके आपनार आधार कार्ड शो करिब और यात बैंकर नेम आपनार जिनटू बैंकर लगत आपनार बैंक सेडिंग जदि लिंक होय थाके तेन्ते एनेके आपनार बैंकर नामटो आपनार मेनशन होय एनेके अपनी शो करिब यात इंडिया पोस्ट पेमेंट बैंक एखातर आपनार सेडिंग होय आछे और यात बैंक सेडिंग स्टेटास एक्टिव होय आछे यात बैंक सेडिंग स्टेटास एक्टिव होय आछे और केते आपडेट करिसे यात अपनी डेटटो चाब पारिब और जिসকলৰ एनेके बैंक सेडिंग नाइ तेन्ते जिकोनो बैंकत गई पिने अपनी এই बैंक सेडिंग अपनी चेक लिंक करिब पारिब और जिসকলৰ आपनार हेलो व्यूअर्स जिসকলৰ आपनार बैंकर लगत आपनार आधार कार्ड लिंक नाइ बैंकत गई पिने आपनार आधार कार्ड लिंक कर দিব लिंक करार पिছত हयतो आपनार এই सरकारी टयलेटर आपनार 9000 टका अपनी लाभ करिब। मैं आशा करूँ भिडिओটো अपनी बुझिब पारिसे जदि भिडिओটো ভাল লাগিছে এটা लाइक करिब और जदि किबा खुदिब आछे कमेन्ट करिब पारे। धन्यवाद।